এইটো মেছেজ আগতে দিছোঁৱে হাজবেণ্ডে 2023 মোক এনেকৈ কমপ্লেইন দিছিল ফেচবুকত আহি তাৰপিছত আহি পেলাই বিচাৰি আহি পেলাই মেছেঞ্জাৰত দিছে তাৰপিছত ব্লক কৰি থৈছে কিন্তু মেছেঞ্জাৰটো তেখেতে বন্ধ কৰা নাছিল মই ৰিপ্লাই একো দিয়া নাই একো কোৱাও নাই সিহঁতৰ হাজবেণ্ড ৱাইফৰ কাজিয়া একো নাই চুপচাপ 2023 পৰা চুপচাপ শুনিয়ে থাকোঁ সদায় দেচোন তোৰ যদি ইমান দম আছে মেছেঞ্জাৰটো কিয় বন্ধ কৰি থৈ দিছ হাজবেণ্ডৰ মই কৈ দিম বুলি আপোনাৰ কথা এনেকৈ কৈ থাকে হোৱাটছআপত কৈ দিম বুলি দেচোন মাইকী এটাৰ লগত মুখ নোখোজাওঁ মতাটো কওঁ দেই দম নাই কিয় লাজ পাওঁ না কি লাজ পেলাগছে না পিঠি ফালি দিব লাজ লাগছে হোৱাটছআপত হেৰিবিলাকত যে কৈ থাকোঁ সদায় গ্ৰুপত হাজবেণ্ডে খাই আহিছে অকৰা অমুক তমুক এবাৰ ক'লি পুলিচ থানাত গৈছে হেৰিত গছ কাটিব মদ খাই গছ কাটিব গৈছে সেইবোৰ কৈয়ে থাকোঁ বাট এইবোৰো মই ধৰা নাছিলোঁ লাষ্টৰখিনিত মই ধৰিছোঁ যে লাষ্টত তই কি কৰি থৈছ বেয়া মিনিঙত দে এইটো খুলি দে না এইটো খুলি দে মেছেঞ্জাৰ খুলি দে দম নাই নেকি দম নাই গৈছোঁ দেখা নাই মৰিগাঁও দম নাই খুলি দে হাজবেণ্ডৰ হেৰিটো খুলি দেচোন মেছেঞ্জাৰটো আৰু পইচা দেখোন ঘূৰাবই নোৱাৰিলি মাৰ্চত ঘূৰাব আহিছিল দুখ দেখাই দিলে ঘৰ কেনেকৈ চলিছে তোতকৈ মোৰ ঘৰ বেছি পৰিস্থিতি মোৰ যি অৱস্থা কৰি থৈ গৈছ নহয় মই সেইদিনাখন পঢ়ি আছিলোঁ ইণ্টাৰভিউৰ কাৰণে কাৰণ কি মই এতিয়া ক'তো নাপাওঁ এই কৰিছে তাৰপিছত এইটো কি দিছিলে কমত দা গুড মৰ্ণিং নৱেম্বৰত নৱেম্বৰত দি পেলাই সেইদিনাখনে কৈছিলি যে ৰাতিপুৱা ক'লোঁ হয় ভাইটিটোক কৈছে মানে কি ফোন কৰিছিল তই সদায় সেই ল'ৰাটোক কয় মই জানোৱে তাৰপিছত সি মোক ক'লে এনেকৈ তাৰপিছত গুড মৰ্ণিং কি প্ৰব্লেম হৈছে সুধিলোঁ হাজবেণ্ডে আৰু আগতে যেনেকৈ মেছেজ দিছিল সেনেকৈ দিয়া বুলি ভাবি পেলাই হাজবেণ্ডে কৈছে নেকি কোনে কৈছে কওক তাৰপিছত মই ভাবিলোঁ বেলেগ কিবা প্ৰব্লেম হৈছে নেকি আৰু সেই গছ কটাটো টাইপ বুলি ভাবিছিলোঁ সি চব জানে প্ৰথমতে জানে ভাইটিটোৱে আমাৰ হোৱাটছআপৰ গ্ৰুপ 3টা যে আছিল চব তাক কৈ থাকে এনেকুৱা কয় তেতিয়াহ'লে এতিয়া পইচাটো দেখোন ঘূৰাবই নোৱাৰিলি মই পইচাও নুখুজিলোঁ হয় তাৰপিছত এইটো দেৱালীৰ দিনা কাজিয়া কৰে মন্দিয়ে মদ ভাং খাই হাজবেণ্ডে পাগল টাইপ হৈ গৈছে একদম বহুত মাৰিছে তোক বহুত মাৰিছে দাদা বৌয়ে মামাহঁতে গৈ লৈ আহিছে আগতে বহুত মেছেজ দিছিলোঁ সেই তোৰ যিমান হাজবেণ্ডৰ কথা কোৱা তই বকি থকাৰ কাৰণে মাৰিছে আচলতে দাদা ডাইভৰ্চ কৰাই দিম বুলি কৈ আছে যাব নিদিয়ে এইবাৰ মোৰ বেয়া লাগি গৈছে এখন ঘৰ শেষ হৈ যাব বহুত বেয়া হাজবেণ্ড বহুত বেয়া হৈ গ'ল হাজবেণ্ডৰ কথা কৈছে মোকে ক'লে কিবা প্ৰব্লেম হৈছে বুলি মানে ভাইটিটো কৈছে তেতিয়াহে তাৰ আহিছোঁ তাৰপিছত ক'লি বেছি দুখ পাইছ নেকি ডক্তৰক দেখালোঁ জখমবোৰ হাজবেণ্ডে মাৰিছে ডক্তৰক দেখালে দেৱালীৰ দিনাখন বাহঁতে বেয়া পাইছে মোক পুলিচক জনোৱা নাই কাৰণে পিছত জনাইছ বাৰু হাজবেণ্ডৰ ওপৰত পুলিচত তহঁতৰ সেয়ে হৈছে বেছিকৈ জখম হৈছে নেকি মোৰো বেয়া লাগিছে হৈছে অলপ তেজ মৰি গৈছে তাৰপিছত ক'লি যোৱাবাৰ আগতে এবাৰ হৈছিল নহয় হৈয়ে থাকে না যোৱাবাৰ মই দাদাৰ ঘৰত আহি মোৰ মৰ্জি মতে গুচি গৈছিলোঁ এইবাৰ নোৱাৰিম মই মৰ্জি মতে যদি যাওঁ মোৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিব কাৰণ মনজিয়ে বাৰে বাৰে এনেকুৱা মানে হাজবেণ্ডে বাৰে বাৰে এনেকুৱা কৰি থাকে মানে মাৰে ৰাতি মেছেজ কৰিম দিয়া বুলি কৈ পেলাই থৈ আহিলোঁ গধূলি মই ওলাই আহিছোঁ অলপ ৰবা সেইবোৰ জেং জাং নকৰিবা বুলি কৈছোঁ মানে ডাইভৰ্চি পুলিচ কেছ নিদিয়ে ঘৰ এখনো ভাঙিব ময়ো বুজালোঁ মনজি মানে হাজবেণ্ড অকৰা বহুত চব এদিনত এই দুটা বস্তু নেৰে সেনেকৈ কৈছে মই আজিও কথা পাতিছোঁ এটা জবৰ কাৰণে কথা পাতিছিলোঁ ড্ৰাইভাৰৰ চাকৰি এটা দিছিলোঁ মৰিগাঁৱতে চিনাকি দি পেলাই 18,000 চেলাৰী আছিল কিন্তু তাই এই বেয়া হেৰিত লৈ গ'ল না মিনিঙত তাৰপিছত সম্পৰ্ক নাইকিয়া হ'ল পিছত আৰু এই মেছেজ কৰোঁতে কৈছিলোঁ তেতিয়া অলপ শুহা কৰি আছিল কমলাৰ লগত বেয়া হ'লোঁ নাপালোঁ সেনেকুৱাই মই অহা 6 দিন হ'ল খবৰ নাই তামাম ঘূণীয়া ইমান ঘূণীয়া কৰিছে খবৰ নাই মানে হাজবেণ্ডে ইমান ঘূণীয়া কৰিছে খবৰ নাই তাৰপিছত কয় কৰে নে নাই ঠিক নাই মানে জবটো কৰে নে নাই মতলবী মানুহ এইবোৰ তায়ে কৈ আছে হাজবেণ্ডৰ কথা মোৰ মাথা খাই দিছে কমলদা বহুত ট্ৰাই কৰিলোঁ 2010 পৰা সহ্য কৰি আহিছোঁ এতিয়া লাষ্ট পৰ্যায় মানে ডাইভৰ্চি মই ক'লোঁ নযাবা বাট একো একশ্যনো নল'বা হাজবেণ্ড ৱাইফৰ হেৰিত লাষ্ট পৰ্যায় বুলি কৈছে ডাইভৰ্চি হ'ব
তাৰপিছত গুড নাইট, ডিউটি গৈছে নে নাই আজি সুধিলোঁ। বাৰু মাইকী এটাত হয়তো ডাইভৰ্চি পৰ্যন্ত মন চন বেয়া হয়, ডিউটিও নাযাব পাৰে, হেৰিও নাযাব। অঁ ঠিক আছে, লাঞ্চ কৰি কিনে ভাত পানীও এৰিব পাৰে, নাই খোৱা খাম, খাই ধুনীয়া কিন্তু দেই, একো দিগদাৰি নাই, একো ডাইভৰ্চিও নহয়, একো পইচাৰ ক্ষেত্ৰতো হেৰি নাই। এই এতিয়া দেখা নাই, সেইকাৰণে মই য'চতে পইচাটো খুজিছোঁ, কিন্তু পইচাৰ কথা নাম গোন্ধই নাথাকে তাইৰ। কিন্তু নিদিলেও বস্তুটো যিটো ভাড়া চাড়া সেই খুজিছোঁ নিদিলেও বাৰু, মাছত ঘূৰাব আহিছিল, ভিডিঅ' কৰিলে ঘূৰাই তাই, এনেই নুসুধে। টেনশ্যনত মাথা কাম নকৰা হৈছে দিয়ক মোৰ, তাইৰ টেনশ্যনত মাথা কাম নকৰা হৈছে, বেছি ভাবিব নোৱাৰাৰ কথাবিলাক, পাহৰি যাওঁ জল্দি, পাহৰি যায়, ডিপ্ৰেশ্যন হৈছে, 2 দিন হৈছে বাৰু আৰু ঠিক হৈ যাব। কিন্তু মোৰ অৱস্থা কি কৰি থৈ গৈছে বেয়া মিনিঙত লগাই পেলাই ভাইটিটোক। এনেকুৱা পৰ্যায়ৰ এজনী নাৰী নাচিব পাৰিব নেকি সেইটো টাইমত? যদি ইমানখিনি কৈছে মোৰ ব্ৰেইনটো লাহে লাহে খালী হৈ গৈছে চিন্তা কৰি কৰি, তাইৰ বোলে ব্ৰেইনে চিন্তা কৰি কৰি খালী হৈছে, যি মুখ নহয় তাইৰ, এতিয়াহে গম পালোঁ মই। তাৰপিছত কৈছ আজি দেৰি হ'ল নেকি, অহাকালি ছানডে মানে শনিবাৰ, আৰু মই মেছেজ কৰিছোঁ, মানে কি হয় চিন্তাও লাগিছে, দাদা বুলি মাতে, হেৰি কৰি থাকে, পইচা পাতি দিওঁ, ৰাতি বেলি ধাৰ খাই থকা, মইতো চব দেখালোৱে, নাজানো মই কাকো অনলাইন নেদেখোঁ, হোৱাটছআপ কিয় নেদেখায় নাজানো, কাকো কি ধুনীয়া মিছা মাতি থৈছে, টাইমো নেদেখোঁ মই। কেতিয়াবা মই জানো কেতিয়াবা 2024 ছেপ্টেম্বৰত কৰিছিল সেই কামটো, তাৰপিছত মই মেছেজে কৰা নাছিলোঁ। অক্টোবৰত নিজে মোক কমল দা বুলি আহিছে, ফোনো কৰিছে নিজে, মই নকৰাই হ'লোঁ ছেপ্টেম্বৰৰ পৰা, আপডেট দিয়া নাই, হোৱাটছআপৰ কথা কৈছোঁ, ময়ো কৈছোঁ, তাইও কৈছে। মই অলৰেডি জানো ধুনীয়াকৈ, সেই টাইমতো কি ধুনীয়া এটা মিছা মাতিব পাৰে। মইতো দেখাইছোঁ কেতিয়াৰ পৰা হেৰি হোৱাটছআপ, কিবা কৰে কিবা নকৰে, ঘেণ্টা মোৰ কি খাতিৰ কৰিছোঁ নেকি, তই ক'ৰবাত হোৱাটছআপ বন্ধ কৰ কিবা কৰ, কিন্তু মোক যে মিছা মাতিছ সেইটো মই জানো, সেইটোহে বুজাইছোঁ। তই ক'ব গৈছা মোৰ হোৱাটছআপ বন্ধ, তোৰ কি গ'ল এতিয়া ক'ব আহিছ, মোৰ একো নাযায়, তোক মৰিগাঁৱত যাই পেলাই সুধি আহিছোঁ, তোৰ আছে কিবা কিবি দেখিছই নহয়, মৰিগাঁও গৈছোঁ, তই যিমান লোকচান কৰিছ, কিমান টকা মোৰ লোকচান হ'ল, কাৰণ কি এটা ল'ৰাই নিজৰ ঘৰ চম্ভালিবৰ কাৰণে সেইটো পৰ্যায়ত মোৰ কি চলি আছিল এই জানে আৰু ভাইটিটো জানে। কিন্তু সেইটো টাইমত ইহঁতৰ তুংখাটাং সেইটো কৰি পেলাই মিছা মিনিঙত লগাই থৈছে, কাৰণ কি মোৰ কিমান লোকচান হৈ গ'ল, কাৰণ কি ইণ্টাৰভিউ দিব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত আৰু এদিন এইটো দেখিলোঁ, খবৰ ল'লোঁ, বোলো কিয়ে ক'লা ডিপি লগাই থৈ দিছে দেখোন, অমুকৰ দৰে ভাইটিৰ দৰে। মানে তাই মেছেজ দিয়া নাই তেতিয়া, কিন্তু চাই আছে, মানে হোৱাটছআপত ছেটিংটো আগতে জানো নাম, কাৰণ কি আজিকালি মই গ্ৰুপৰ পৰা ওলাই অহাৰ পিছত মোক অলপ নোকোৱা হৈছে। এদিন মই কৈ দিছিলোঁ তহঁতৰ হাজবেণ্ড ৱাইফৰো হেৰিত মই সোমাই থাকিব নোৱাৰোঁ, কিন্তু সেই ভাইটিটোক আগতে কৈ থৈ দিয়ে, তাৰ দৰে ডিপি লগাইছ, বোলো দিয়া নাই। তাৰপিছত যিটো দেখিলোঁ মই, ইনষ্টাগ্ৰামত মাজনীয়ে ৰৈ ৰৈ ৰতি নাচি আছে, আৰে ময়ে চিন্তাত মৰি আছোঁ, মই চাকৰিৰ চিন্তা, হেৰিৰ চিন্তাত, মই লেপটপত কাম কৰি আছিলোঁ ৰাতি, মই দেখাম এইবোৰ গ্ৰুপত কেনেকৈ লেপটপত কাম কৰোঁ, ইহঁতক দেখাই থাকোঁ। তাৰপিছত তাই ৰৈ ৰৈ ৰতি নাচি আছে, তেতিয়া মোৰ খং উঠিছে, এই পৰ্যায়ত যদি লাষ্ট পৰ্যায়ে ৰৈ ৰৈ ৰতি নাচি আছ দেখোন, তহঁতৰ কি দুখ কষ্ট আছে, সেইকাৰণে দেখোন পইচাৰ ক্ষেত্ৰতো একো কষ্ট নাই, এনেই দুটাই কাম কৰি আছে। ঘটি কথা কোৱা মানুহ, ঘটি কথা কোৱা মানুহ, মদ খুৱাই ঘটি কথা কোৱা মানুহক মদ খুৱাই দিয়া নাৰী তুমি, অঁ সঁচাই। সেইকাৰণে এই অশান্তিতে খাই দিয়ে হাজবেণ্ডে, তাকে যিকোনো মানুহে খাই দিব। তুমি চেম এই কেছ তোমাৰ আগতে 14 বছৰ এনেকুৱা পাইছিলোঁ এটা, সেই কেছ মই আগতেও 14 বছৰ আগতেও। তাৰপিছত দেখিলোঁ, ক'লোঁ ৰাতি অমুক থাকিলেহে তুমি মেছেজ কৰিব আহা, ৰাতি সেই ভাইটিটো থাকিলে হোৱাটছআপত হয় গ্ৰুপত আহে, তাই হাঁহি ধেমালি কৰিব আহে বুলি। তাৰপিছত ক'লোঁ এনেই হাজবেণ্ডে নামাৰে, এনেই হাজবেণ্ডে নামাৰে, কি সেইকাৰণে মাৰে, এইবোৰ নকংকিৰ কাৰণে মাৰে, যিকোনো মানুহে ক'ব। মই গমেই পোৱা নাছিলোঁ 10 পাছ নকৰাকৈ পলাইছা বুলি, মই গম পোৱা নাছিলোঁ, মই দেখাইছোঁ 10 পাছ নকৰাকৈ পলাইছে, কিন্তু 2006ত মেট্ৰিক পাছ বুলি কৈছিল। চব মিছা কৈ থাকে, কথাই নকয়, হুঁহা কৈ থাকে। মই নিমাতী কন্যা দিছিলোঁ, হুঁহা কৈ থাকে, কিন্তু সেই আগতেও এই কাৰণে ইউটিউবত লাগিব লগা হ'ল বেলেগৰ লগত। মই যি দাদা বৌক বেয়া বুলি কৈছিলা, সেই দাদা বৌয়ে ঘৰত ৰাখিছে তোমাক, অঁ বৌয়েকক বেয়া বুলি কৈছিল, মই সেইবোৰ মেছেজ পূৰা দেখাইছোঁৱে, গোটেই সঁচা কথা কৈ গৈছোঁ। তুমি যে মোক নক'বা মই নাজানো নেকি বুলি দিছিলোঁ,
মোক নক'ব যে মই নাজানো নেকি। নিজৰ দাদাকে যদি কয়, মামাকে যদি ইমান দিয়াৰ পিছত চোৰাই মামাকৰ ছোৱালীজনীয়ে, ময়ে নিজে নাজানো, ময়ে দিলোঁ। এতিয়া দেখোন পইচাৰ ক্ষেত্ৰত দেখোন হেৰি হৈ থাকে, দে ভাড়াটোও কিয় নিদিলি পইচাখিনি, যেতিয়া ভিডিঅ' কৰে তেতিয়া পইচাটো ঘূৰাই দিয়ে। মাৰ্চতো ঘূৰাব আহে, তেতিয়া আৰু কৈছিল মাৰ্চত ঘৰ কেনেকৈ চলি আছে, আৰু বেয়া লাগিল মোৰ, আকৌ ৰিটাৰ্ণ দি দিছিলোঁ মাৰ্চত। কিন্তু পইচাৰ কথা নাম গোন্ধ নাই। মই আচলতে পইচা নুখুজিলোঁ হয়, এই মেণ্টেলিটিটো চাইছিলোঁ। সেই মানুহজনকো হয়তো কি ঠগাইছিল, সেই মানুহজনকে ধাৰ লোৱাটো মানুহজনকো ধাৰ লৈ পেলাই যে দিব পৰা নাছিল, সেই মানুহজনকো ভিডিঅ' কৰাৰ পিছত মাৰ্চত ঘূৰাব আহিছিল, কিন্তু নাম গোন্ধ নাই। মই আচলতে নুখুজিলোঁ হয়। মোৰ কাৰণে কি আৰু তেতিয়া আছিল, নিজে গাড়ী ভাড়া কৰি 4,000 টকা গাড়ী ভাড়া কৰি পেলাই সৰ্থেবাৰীত লৈ গৈছোঁ, নিজে 1 টকাও লোৱা নাই, খুৱাই বুৱাই হেৰি কৰোঁ। সেই ছোৱালীজনী তাৰপিছত কি কৰিছে, এই মেছেজটো কৈ আছে, কমল দা আপুনি এনেকৈ ভাবিছে মোক তোমাক, ভাবিমেই, সেনেকুৱা নাৰী এটাক ভাবিমেই মই। তাৰপিছত আৰু পিছদিনাখন বেয়া লাগিছিল, মেছেজ কৰিছোঁ নাই, ব্লক কৰিছে। আৰু কি কৈছে, ভাইটিটোক লগাই দিছে, লগাই দিয়াৰ পিছত মানে বেলেগ মিনিঙত লগাই দিছে, কিবা লীলা খেলা থকা বুলি কোৱা বুলি লগাই দিছে। সিও মোক ব্লক কৰিছে, সি আহিছে আৰু ঘূৰি, সি বুজি পাইছে, সি ইয়াৰ লগত ৰিলেশ্যন বেয়া হৈছে। মোৰ কেনেকুৱা মাথা বেয়া হৈ যাব, মই পঢ়া চঢ়া বাদ দিব লগা হৈছে মোৰ সেই অৱস্থাত। কাৰণ মই এটা যদি চাকৰি নাপাওঁ, মই ঘৰ কেনেকৈ চলিম, কিমান লোকচান হৈছে নৱেম্বৰৰ পৰা মই কৈ আছোঁ। পিছত হেৰিটোত দেখিব। তাৰপিছত মই মুখৰ মাতেই মাতা নাই, একো মাতা নাই, একো মেছেজো কৰা নাই। কিন্তু 27 নৱেম্বৰত এই ষ্টেটাছ দিছে মোৰ ওপৰত, আপোনাৰ ডিগ্ৰীটোৱে মাত্ৰ এখন কাগজ। এই ফেচবুকৰ পৰা এইবোৰ লৈ আনি পেলাই, প্ৰকৃত শিক্ষা নিৰ্ভৰ কৰে আপোনাৰ ব্যৱহাৰ আৰু আচৰণ। ইমান জানো গিৰিয়েৰে লেতেৰা ব্যৱহাৰ কৰিবি, জাজনীক লেতেৰা ব্যৱহাৰ কৰিবি, তোৰতো শিক্ষাও নাই। তাৰে তলত বহুতে কমেণ্ট দিছিল নহয় এজনৰ হেৰিত, যে শিক্ষাটো বহুত বস্তু হয়, মৰাত লগেও নকমে সেইটো, তোৰতো আচৰণো বেয়া, তোৰতো কথাই মিছা, এইবোৰ দিছে ষ্টেটাছ। সেইদিনাখন মই 13 তাৰিখৰ পৰা একোৱেই কৰা নাছিলোঁ, চুপচাপ আছিলোঁ, গম পাইছোঁ। কিন্তু মোৰ মাথা হেৰি হৈ গৈছে, মই একো পঢ়িব চঢ়িব নোৱাৰা হ'লোঁ। এই ষ্টেটাছ দেখা পাই পেলাই তেতিয়াই ফোন মাৰিছোঁ। আৰু তেতিয়া কৈছে, কমল দা আপোনালৈকে দিয়া নাই, মৰিগাঁৱৰ এজন ডাঙৰলৈকে দিছোঁ মই। তাৰপিছত তেখেতৰ লগত লাগি আছে বোলে। তাৰপিছত আকৌ এটা দেখিলোঁ, ভণ্টি এটাক দিছে তাই, এইটো এটা ষ্টেটাছ মাৰিছে। মই 27 তাৰিখে নৱেম্বৰৰ 13 তাৰিখৰ পৰা চুপচাপ আছিলোঁ, 27 তাৰিখে এই ষ্টেটাছবিলাক মাৰিছে মোৰ ওপৰত। আৰু এইটো এজনী ইউটিউবৰ ভণ্টি এজনীলৈকে মাৰিছে। মই কি কৰি আছোঁ, কাৰণ কি মোৰ লগত থাকে যে, কি কৰা নাই চব খবৰ তুমি দি আছা নহয়, সহ্য হোৱা নাই নহয়, মই যে এনেকৈ আছোঁ, মানুহক দেখাই কান্দি থকা হ'লে খুব ভাল পালা হয়, কি পাইছা এছেছ মাৰি দেখুৱাই, ইহঁত সদায় বেয়া হৈ থাকক নহয় বুলি কৰিছা নিশ্চয়, কৰা তুমিয়ে ভালে থাকা সদায়, মই বেয়াভাৱে আঁতৰি আছোঁ। ক'ৰ পৰা আঁতৰি আহিছ, এছেছটো মাৰি দিব নাপাহৰিবা। তয়ো এছেছৰ পৰা মাৰিয়ে দিয়া দে, এই অমুকৰ এছেছ মাৰি মোক দেখাইছিলোঁ, অমুকৰ মেছেজ মাৰি দেখা, কিয় দেখাব তাই এছেছ মাৰি, তোৰ কি সন্দেহ আছে। সেইকাৰণে গিৰিয়েৰকো সেই হেৰি মেছেঞ্জাৰটো, তই কি কথা কয় কমেণ্ট অফৰ কথা তই দেখোন গিৰিয়েৰৰ হেৰিটোৱে অফ কৰি ৰাখিছ ভয়তে, যোনখিনি মৰিগাঁৱৰ আছে তাতে অফ কৰি ৰাখিছ, ফেচবুকৰ পৰা মোক পূৰা চাই আছোঁ চালাকি। আৰু এইটো কৈছে বোলে এইটো মৰিগাঁৱৰ কাৰোবাক ডাঙৰক দিছে বোলে, কমল দা নহয় বেলেগক দিছোঁ। যেতিয়া মই 27 তাৰিখে ফোন মাৰিছোঁ, ইমান দিন চুপচাপ আছিলোঁ, মই বেলেগক দিছোঁ, মানে কি হয়, মই ঘৰৰ পৰা ওলাই অহাৰ কাৰণে মোৰ লগত বেলেগৰ লগত লিলিং দালাং আছে বুলি কৈ আছে। কোনোবা মৰিগাঁৱৰ কৈ আছে বোলে, কোনোবা নাৰীয়ে কৈ আছে তাইক কাৰোবাৰ মতাৰ লগত আছে নেকি তাতে, সেইকাৰণে কৈছে কিজানি, সিহঁতে জানে, মই থাকোঁ গুৱাহাটীত, মই কেনেকৈ জানিম তেতিয়াহ'লে হয়তো। তাৰপিছত কি কৈ আছে, সেইকাৰণে মই নাচি বাগি জ্বলাই আছোঁ, মানে ফেচবুক আৰু হেৰিত ইনষ্টাগ্ৰামত নাচি বাজি সিহঁতক যাতে জ্বলি থাকে কমল দা। আৰে সি দেখিছিলোঁ, সেইটো মোৰ ওপৰতে মাৰিছিল, যি ইচ্ছা তাকে কৰি, মই তেতিয়াও চুপচাপ আছোঁ, নাচি পেলাই পৰদেশীয়া, তই এইবোৰ আচলতে নহ'লে তাৰমানে তোৰ আৰু তাতে আছে। কাৰণ কি তেতিয়ালৈকে মইহে দিছিলোঁ হেৰিটো, ঘটি তই মদ খাই দিয়া নাৰী, মোক দি আছিলি। আৰু এইটোও কৈছিলি যে আকৌ কমল দা বহুত বেয়া ঠাইত গৈছোঁ, হেৰিত আপোনালোকে নাজানে, সেইখিনিত নৱেম্বৰৰ পিছত মেছেজ এটা দি কৈছিলে, কোৰ্টত গৈছ আৰু থানাত গৈছ। মই তেতিয়া কৈছিলোঁ নহয়, এই মাৰ্চত হেৰিত এই যে থানাত গৈছিলি,
হেৰিৰ কাৰণে দা লৈ পেলাই হাজবেণ্ডে যে গছ কাটিব গৈছিল যে কোৰ্টৰ আগত যে দা লৈ গৈছিল তাতে যে ধৰাত পৰি থানাত যাব লাগে সেইটো নহয় বুলি ক'লি তহঁতে থানাই দি তই হাজবেণ্ডৰ ওপৰত থানাত আৰু কোৰ্টত দি থৈ আহিছিলি পিছত যেতিয়া সেইদিনাখন হেৰি হ'ল তথাপি তহঁতৰ দেখোন মেকুৰীৰ দৰে থানাত দিয়া থানাই দেখি থাকা থানাই হৈ গৈছে সেই দা লৈ যোৱা থানা তাৰপিছত এই হাজবেণ্ডক দিছ থানাত সেই ভাইটিটোও নাজানে বুলি কৈছে ভাইটিটোও নাজানে সিও নাজানে সিহঁতক আপোনাৰ দুজনকে চব কওঁ এইটো কোৱাই নাই মই মোক কৈছই দেখোন মেছেজত মই কথা নাপাহৰোঁ না থানাত দি থৈ আহিছ হাজবেণ্ডক হেৰিত কোৰ্টত কেছটোত এইবোৰ কি মাৰ পাগলৰ জাত পাইছোঁ এইবোৰ পাগলক লগ পাইছোঁ দেই ক'ত পাগল পালোঁ এইবোৰ